নতুন এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিওৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিওটো কেনে ধৰণৰ হ'ব গৈ আছে। এটা অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ যি মাননী বৃদ্ধি আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো সমস্যা সেইখিনি ক্ষেত্ৰত আন্দোলন প্ৰতিবাদ দাবী জনাই আছিল আৰু সেইখিনি ক্ষেত্ৰত অক্টোবৰত তেওঁলোকৰ বৃদ্ধি হ'ব বুলি কৈছিল। কিন্তু এটা তেওঁলোকে যিটো বিচাৰিছিল তেওঁলোকৰ যিবিলাক সমস্যা আছিল আপোনালোকৰ যিবিলাক সমস্যা আছিল কিন্তু সমস্যা সমাধান হোৱাকে বৃদ্ধি নহল। আৰু এই ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হৈ আছে নিশ্চয় আপোনালোকে গমে পাই আছে। সন্থাই কেনেকুৱা ধৰণৰ কি পদক্ষেপ লৈছে আৰু তাৰ মাজতে এফআইআৰ পদ্ধতি বাতিল কৰাক লৈ কি সেইখিনি কেনেকুৱা ধৰণৰ হৈ আছে। তো এতিয়া কথাটো হ'ল যে আপোনালোকক যি এককালীন আকৌ সেইখিনি 2 লাখ টকাকৈ দিয়াৰ ক্ষেত্ৰত কোৱা হৈছিল। তো এই বিষয়টো কেনেকুৱা কি আপোনালোকৰ এই যি 2 লাখ টকা অক্টোবৰত দিয়া হ'ব নহ'ব বা মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেনেদৰে কৈছিলে আজি এই ভিডিওটোৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছো। ভিডিওটো আপোনালোকে শেষলৈকে চাওক আৰু শেষলৈকে চাব বুলি আশা কৰিছো। শেষত ভিডিওটো চাই আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিওটো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আপোনালোকৰ যিটো মাননী বৃদ্ধি আপোনালোকে দাবী কৰিছিলে সেইমতে আপোনালোকে নাপালে আৰু এইখিনি ক্ষেত্ৰত কি প্ৰক্ৰিয়াৰ মাজেৰে কেনেদৰে এইখিনি বৃদ্ধি কৰিলে সেইটো এটা উল্লেখনীয় বিষয়। কাৰণ কেলে যিমানখিনি বৃদ্ধি কৰিলে সেইখিনি কেতিয়াও সমস্যাখিনি সমাধান নহয়। কাৰণ কেলে আপোনালোকৰ যি মাননী বৃদ্ধিক লৈ লাগি আছিলে কমেও 10-15 হাজাৰ তো এইখিনি ক্ষেত্ৰত আপোনালোকৰ বৃদ্ধি হ'ব লাগে বুলি আপোনালোকে দাবী উত্থাপন কৰিছিল আৰু সেইখিনি ক্ষেত্ৰত হয়। তো এতিয়া যিমানখিনি বৃদ্ধি কৰিলে সেইখিনি কেতিয়াও সমস্যা সমাধান নহয় আৰু এইখিনি ক্ষেত্ৰত বুজি উঠা উচিত যে ইমান টকাৰে এতিয়া বৰ্তমান সময়ত আজি সময়ত চলিব পাৰি নে নোৱাৰি। তো এইখিনি ক্ষেত্ৰতো সেইখিনি আলোচনা আপোনালোকৰ হৈ আছে বা আপোনালোকে সেইখিনি জানে কেনেকুৱা ধৰণৰ কি পৰিস্থিতিৰ মাজতে আপোনালোকে আহিলে এফআইআৰ পদ্ধতি বাতিল মোবাইল যেনেকুৱা ধৰণৰ আপোনালোকৰ কামবিলাকতো তেনেকুৱা ধৰণৰ যিমানখিনি সেইখিনি কৰিবলৈ অলপ অসুবিধা হয় আৰু সেইখিনি ক্ষেত্ৰত দাবী প্ৰতিবাদ তো সেইখিনিতো হৈয়ে আছে। তো এতিয়া কথাটো হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু আপোনালোকৰ বাবে জনাইছিলে যে যিটো এককালীন সেইখিনি আপোনালোকৰ 2 লাখ টকা দিয়াৰ কথা অক্টোবৰত। তো এইখিনি ক্ষেত্ৰত কি পদক্ষেপ লৈছে বা কেনেধৰণে আছে এই পদক্ষেপসমূহ বা আগন্তুক এই যি অক্টোবৰত আপোনালোকক দিয়া হ'ব নে নহ'ব। যদি আপোনালোকে আজি প্ৰায় 2-3 মাহ মানৰ আগত যদি আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ফেচবুকত আপোনালোকে ফ'ল' কৰি ৰাখিছে তেনেহ'লে তাত আপোনালোকে নিশ্চয় আপডেটসমূহ পাইছিলে যে অংগনবাদী কৰ্মী সহায়িকাসকলক তেনেদৰে সেইখিনি 2 লাখকৈ এককালীন সাহায্য দিয়া হ'ব বুলি কৈছিলে অক্টোবৰত। তো তেনেদৰে এতিয়া সেইখিনি প্ৰযোজ্য হ'ব নে নহ'ব সেইখিনি ক্ষেত্ৰত আৰু বিশেষকৈ কোনো এইখিনি ক'ব নোৱাৰে যে প্ৰযোজ্য হ'ব নহ'ব দিব নিদিব, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি আপোনালোকক এইটো দিব লাগে। তো আগন্তুক সময়ত ভাল খবৰটো আহক আৰু যিহেতু মাননী বৃদ্ধিৰ ক্ষেত্ৰক লৈ যদিও ভাল খবৰটো আহিলে কিন্তু আপোনালোকৰ সেইখিনি কোনো ধৰণৰ সমস্যা সমাধান হ'ব পৰাকৈ সেইখিনি বৃদ্ধি নহ'ল। তো এইখিনি ক্ষেত্ৰততো আপোনালোকে গমে পাইছে কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়া হৈ আছে। তো যি এককালীন সাহায্য সেইখিনি আপোনালোকৰ হওক কাৰ্যকৰী হ'লে সমস্যাসমূহ নিশ্চয় সমাধান হ'ব। আৰু এনেকুৱা ধৰণৰ এতিয়া বহু কৰ্মী সহায়িকাসকল আছে কোনোবা অৱসৰ গ্ৰহণ কৰিব আৰু তেওঁলোকে দীৰ্ঘদিন তেওঁলোকে এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলে আপোনালোকে কোনসমূহ কাম কৰে সেইখিনি বুজি উঠা উচিত। তো এইখিনি বুজি উঠা উচিত বিভাগীয় কৰ্তৃপক্ষই যে হয় এই কৰ্মী সহায়িকাসকলে কিমান কষ্টৰ মাজে দিন পাৰ কৰিছে বা কিদৰে এই কণ শিশুসকলক দেশৰ ভৱিষ্যতে সুনাগৰিক হিচাপে গঢ় দিয়াত আগভাগ লৈ আছে। তো তেওঁলোকৰ দৰমহা যদি তেওঁলোকে বিচৰা মতে দিব পৰা হয় বা দিলে হয় তেতিয়া কিমান সেইখিনি সুবিধা হ'ল। কাৰণ কেলৈ আজিৰ সময়ত মই কৈছোঁৱে এই কম টকাৰে কেতিয়াও সমস্যাবিলাক সমাধান নহয়। তো আগন্তুক সময়ত গম পোৱা যাব কেনেকুৱা ধৰণৰ কি হয়। মুঠৰ ওপৰত ভাল খবৰসমূহ আহিব লাগে। ভাল খবৰসমূহ আহিলে নিশ্চয় আপোনালোকৰ বাবে ভাল হ'ব। তো এককালীন সাহায্য যদি এইটো দিয়ে তেনেহ'লে আৰু বহুত বেছি ভাল হ'ব। তো যিসমূহ সুবিধা আছে ধৰি লওক আপোনালোকৰ কেন্দ্ৰসমূহ আন্তঃগাঁথনি আৰু লগতে আপোনালোকৰ সমস্যাসমূহ মাননী বৃদ্ধি পেঞ্চন আৰু গ্ৰেচুইটি বা ইত্যাদি যিসমূহ সমস্যা আছে সেইখিনি যাতে সমাধান হয় আগন্তুক সময়ত। তো দেখা যাওক কি হয় কেনেদৰে কি কাৰ্যকৰী দিশে আগবাঢ়ে সেইখিনি আপোনালোকে ভিডিঅ'টো আগন্তুক সময়ত গম পোৱা যাব। আৰু ভিডিঅ' প্ৰথমতে আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ